মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ বাবে ইংৰাজী বিষয়ৰ প্ৰথম সাময়িকী মূল্যায়নৰ এখন আৰ্হি প্ৰশ্নকাকত আলোচনা কৰিবলৈ লৈছোঁ। আহাচোন চাওঁ আমি প্ৰশ্নকাকতখনত কি আছে। ফাৰ্ষ্ট ইভালুৱেশ্যন 2024 ক্লাছ 7 ছাবজেক্ট ইংলিছ। সময় থাকিব 2 ঘণ্টা আৰু ফুল মাৰ্কছ থাকিব 50। ৰাইট দ্য আনচাৰ্ছ অফ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। 1 নম্বৰকৈ 5 নম্বৰ। হোৱাট ইজ এ হবি? হবি কি? হোৱাট ইজ ইৰফানছ হবি? ইৰফানৰ হবি কি আছিল? হু ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট? উৰুকা ৰাতি হোৱা এডভেঞ্চাৰত ল'ৰাবিলাকৰ লিডাৰ দলপতি কোন আছিল? হু ৱাজ শান্তিৰাম? শান্তিৰাম কোন আছিল? হুৱেৰ ৱাজ এন ফ্ৰেংক ফ্ৰম? এন ফ্ৰেংক ক'ৰ পৰা আছিল? 2 দিছোঁ। ৰাইট চিননিমছ অফ দ্য ফলোয়িং ৱৰ্ডছ। তলত দিয়া শব্দবোৰৰ চিননিমছবিলাক লিখিব কৈছে। জয়, বিউটিফুল, লেজাৰ, ষ্টাৰ্ট, এক্টিভ। মই প্ৰশ্ন উত্তৰবোৰ কৰি দিয়া নাই কিয়নো তোমালোকে নিজে কৰিলেহে তোমালোকৰ প্ৰেক্টিছটো বেছি ভাল হ'ব, গতিকে মই কৰি দিয়া নাই, তোমালোকে নিজে কৰি ল'বা। মেচ দ্য ৱৰ্ডছ উইথ দেয়াৰ মিনিংছ। শব্দবিলাকৰ অৰ্থৰ সৈতে মিলাব কৈছে। ইয়াত শব্দবোৰ দিয়া আছে নাইট জাৰ, উৰুকা, ৰেষ্টলেছ, নঙলা আৰু প্ৰপ'জ। এইকেইটা তোমালোকে মিলাবা, ইটোৰ লগত সিটো শব্দবিলাকৰ লগত অৰ্থবোৰ মিলাবা। এতিয়া আমি 4 নম্বৰটো চাওঁ আহা। 4 নম্বৰটো কৈছে ৰাইট নিউ ৱৰ্ডছ বাই এডিং মেণ্ট দ্য এণ্ড অফ দ্য ৱৰ্ডছ। শব্দবোৰৰ শেষত মেণ্ট লগাই, এই মেণ্ট শব্দটো লগাই শব্দবোৰ কমপ্লিট কৰিব কৈছে। যেনে এচিভটো দিয়া আছে, এচিভৰ লগত মেণ্ট লগাই ইয়াতে হ'ব এচিভমেণ্ট। ট্ৰিটৰ লগত মেণ্ট লগাই ইয়াত হ'ব ট্ৰিটমেণ্ট। তেনেদৰে এইকেইটা কৰিবা। এচিভ, ট্ৰিট, এনকাৰেজড, এণ্টাৰটেইন, এডজাষ্ট একেবাৰে উজু কৰি পেলাবা। 5 নম্বৰটো চাওঁ আহা। 5 নম্বৰটো দিছে ৰাইট 5 ৱৰ্ডছ এণ্ডিং উইথ LY। LYৰে শেষ হোৱা 4টা শব্দ লিখিবলৈ কৈছে। ইয়াতে তোমালোকে লিখিবা 6 ৰাইট পাষ্ট ফৰ্মছ অফ দ্য ফলোয়িং ভাৰ্বছ। তলত দিয়া ভাৰ্ববিলাকৰ পাষ্ট ফৰ্মটো লিখিব কৈছে। বাই, বট, কেচ, কট এনেদৰে লিখিবা। টিচ, ফাইট আৰু ব্ৰিং এইকেইটা দিয়া আছে। 7 নম্বৰ ৰাইট অপজিট অফ দ্য ফলোয়িং ৱৰ্ডছ। তলৰ শব্দবোৰৰ বিপৰীত শব্দ লিখা। প'ৰ, ডে, বিউটিফুল, ব্লেক, বিগ। প'ৰ মানে হ'লে দুখীয়া, দুখীয়া হ'লে ইয়াত হ'ব ধনী, অৰ্থাৎ প'ৰ ৰিচ, ডে নাইট, বিউটিফুল আগলি, ব্লেক হোৱাইট, বিগ স্মল। তোমালোকে কৰি ল'বা। 8টো কৈছে মেক চেণ্টেঞ্চেছ অফ দ্য ফলোয়িং ৱৰ্ডছ। তলৰ শব্দবোৰেৰে বাক্য সাজা। বাক্য সাজিবা হবি, ফেভৰেট, প্ৰপ'জ, ফিষ্ট আৰু উৰুকা। ৰাইট ব্ৰিফলি অন এনি ওৱান টপিক। চমুকৈ যিকোনো এটা টপিকৰ ওপৰত লিখিবলৈ কৈছে। ইয়াত দিয়া আছে উৰুকা, ইয়'ৰ ফেভৰেট গেম আৰু ইয়'ৰ হবি। 5 নম্বৰ থাকিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ জনাওঁ যে এখন আৰ্হি প্ৰশ্ন কাকতহে। এইখন গোটেইখন একেদৰেই আহিব বুলি মই কোৱা নাই। হয়তো শিক্ষকে অলপ সাল সলনি কৰি দিব পাৰে। গতিকে তোমালোকে কিতাপৰ কোৰ্চটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।